বন্ধু বান্ধৱীসকল আপোনালোকে বেঙেনা আচাৰ কোনে কোনে খাই পাইছে বা কোনে কোনে বনাইছে মোক কমেণ্ট কৰি জনাবচোন। আজি মই বেঙেনা আচাৰ বনাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে খুব ধুনীয়া ধুনীয়া বেঙেনা 4টা লৈ লৈছোঁ। যিহেতু মই আচাৰ বনাম সেয়েহে ফালি পেলাই এনেধৰণে চাইছোঁ। বেঙেনাটো পোক ওলাবই, সেইটো সকলোৱে জানে। যেই নহওক পোক ওলোৱাত মানে যি টুকুৰা ওলাই আৰু কাটি এনেকৈ পেলাই দিব লাগিব। বেঙেনা এটা সাইজত কাটিব লাগিব। ধৰক মই এতিয়া 4চুকীয়াকৈ কাটিছোঁ, এনেধৰণে মানে মাংস সাইজত কাটিছোঁ। যিহেতু বেঙেনা আচাৰ খাবলৈ মাংসৰ দৰে হয় সেয়েহে এইটো সাইজতে কাটিছোঁ। আপোনালোকে বিভিন্ন ধৰণৰ সাইজত কাটিব পাৰে নিজৰ ইচ্ছামতে। আগতে মই এবাৰ বেঙেনা আচাৰ বনাই মোৰ চেনেলত দি ৰাখিছোঁ, যদি আপোনালোকে মন কৰে চাবগৈ পাৰে। যে নহওক বাৰু এইবাৰো বনাবলৈ লৈছোঁ, যিহেতু এতিয়া বেঙেনা ওলাই আছে বজাৰত, নহয়নে বাৰু। বেঙেনাখিনি এইটো সাইজতে কাটি ল'লোঁ। এতিয়া মই খুব সুন্দৰকৈ হালধি অলপ সৰহকৈ মিশ্ৰণ কৰিছোঁ। এই হালধিখিনি মিশ্ৰণ কৰিলে এটা কথা বহুতেই ভাল, ৰ'দত দিওঁতে কেতিয়াও মাখি নাহে। নহ'লে বেঙেনা কাটি আপোনালোকে ঘৰত থৈ দিবচোন, খুব মাখি আহে। কিয় আহে সেইটো অৱশ্যে মই নাজানো, কিন্তু হালধি অলপ সানি পেলাই যদি আপোনালোকে ৰ'দত দিয়ে বা বনোৱাৰ আগত যদি অলপ হালধি মিশ্ৰণ কৰি থয় কেতিয়াও মাখি নাহে। সেয়েহে দেখুৱাইছোঁ। এতিয়া হালধি সানি হৈ গ'ল। এতিয়া মই এই বেঙেনাখিনি খুব সুন্দৰকৈ শুকুৱাব লাগিব। মানে শুকোৱাৰ পাছত আপোনাৰ এনেকৈ অকণমান টুটুৱা পৰি যাব, সেইটো সকলোৱে জানে বাৰু। তথাপিতো কেইদিন শুকুৱাম আৰু কেনেধৰণেনো শুকুৱাম সকলোখিনি দেখুৱাম। কেইদিন ৰ'দত দিয়াৰ পাছত আচাৰখিনি বনাব পৰা হ'ব সকলোখিনি আপোনালোকে চাবলৈ পাব। প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়া বৰ্তমান মই এনেধৰণে এখন চালনীতে ৰ'দত দিছোঁ। বন্ধু বান্ধৱীসকল, বেঙেনাখিনি 3 দিন ৰ'দত দিলোঁ। 3 দিন ৰ'দত দিয়াৰ পাছত এয়া চাওক মাত দি গৈছেগৈ। এয়া একদম ধুনীয়াকৈ পানীটো শুকাই গ'ল, বেঙেনাখিনিও শুকালে। এতিয়া মই কি কৰিম আপোনালোকে চাওক। মানে পানীটো এনেধৰণে শুকুৱাই ল'ব লাগিব, তেতিয়াহে বেঙেনা আচাৰখিনি বহু দিনলৈ সংৰক্ষণ কৰিব পাৰিব। ঠিক আছে, এতিয়া মই কি কি মছলা ব্যৱহাৰ কৰিম সকলোখিনি দেখুৱাই আছোঁ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে ইয়াত আপোনাৰ হালধি দিয়া আছে। মই এতিয়া জোখমতে অলপ নিমখ দিছোঁ, নিমখটো জোখমতে দিছোঁ। তাৰপৰা আহি গ'ল ইয়াত ৰেড চিলি, কালাৰটো ধুনীয়া হ'বৰ বাবে। অকণমান মনে থাক দেই, এইটোকে জানো ন। জিৰা আহি গ'ল, মানে এইবিলাক পিচি পেলাই ৰেডি কৰি থোৱা আছে, সেয়েহে অলপ অলপ দি দিছোঁ, জোখমতে দিছোঁ আৰু। এয়া জালুকৰ গুড়া অকণমান দি দিছোঁ, ভাল লাগে আচাৰত জালুকৰ গুড়া পালে। হালধি আৰু অকণমান দি দিছোঁ। দি দিছোঁ অলপ বগা সৰিয়হ, বগা সৰিয়হটো দিলেও ভাল লাগে। এইখিনি মানে গোটা মছলা আছিলে, আমি ধৰক মানে পিচি থৈছোঁ আৰু। এইফালে মোৰ ৰেডি হৈ থাকে দেখিছানে মছলা। যে নহওক সকলোখিনি দি দিলোঁ। এতিয়া অকণমান এনেধৰণে মিলাই দিছোঁ। ইয়াত আৰু এটা বস্তু দিবলৈ আছে, চফ গুড়ি অলপ দিব লাগিব। আকৌ কেৰাহী এটা পাতি তেল গৰম কৰি আছোঁ নহয়। এই তেলখিনি গৰম হৈছে। এতিয়া মই কি কৰিম চাই থাকক। এতিয়া অলপ চফ দি দিছোঁ, গোটা চফ, মানে অলপ অলপ দিছোঁ। বেঙেনাত এনেই অকণমান দেখিছে আপোনালোকে, মানে শুকুৱাই কৰি জুখি চালোঁ 500 গ্ৰামেই নহ'ল। এতিয়া দি দিলোঁ গৰম তেল। তেল কিন্তু অকণমান বেছি লাগে দেই। মানে 500 গ্ৰামো নহ'ল, ধৰক 1 পোৱা অলপ বেছি হ'ল আৰু দেই। এতিয়া চাওক ধুনুকৈ এনেকৈ মিলাই দিলোঁ। এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু ইয়াত এটা বস্তু মিশ্ৰণ কৰিব লাগিব, সেইটো আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে বেঙেনা আচাৰ হৈছে আৰু দেই। এটা বস্তুহে মিশ্ৰণ কৰিব আছে, দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে। মোৰ বেঙেনা আচাৰ হৈছে আৰু। বেঙেনা আচাৰত শেষৰ বস্তুটো জলকীয়া আছিলে, আৰু এটা অলপ আছিলে কি জানেনে, এইয়া আদা আৰু নহৰু। হৈ গ'ল। খুব সুন্দৰকৈ এতিয়া মই মিশ্ৰণটো কৰি দিম। সুন্দৰকৈ মিশ্ৰণ কৰাৰ পাছত আৰু এটা বস্তু আছে আকৌ দেই শেষত দিম, সেইটো হৈছে ভিনেগাৰ।
চাহ খোৱা কাপৰ জোখে একাপ মই ভিনেগাৰ যোগ কৰি দিলোঁ। সেইটো আপোনালোকক কৈয়ে দিছোঁ, দেখুৱাই দিয়া নহ'ল বাৰু। এতিয়া সম্পূৰ্ণ ঠাণ্ডা হোৱা পাছত এটা চিচাৰৰ বৈয়ামত ভৰাই থ'ম, মাজে মাজে ৰ'দত দিম, ওপৰতে অকণমান কেঁচা মিঠাতেল দি থ'ম। বছ, বেঙেনা বহু দিনলৈ সোৱাদ ল'ব পাৰিম। কেনেকুৱা লাগিলে বেঙেনা আচাৰ ৰেচিপিটো জনাবলৈ নেপাহৰিব যদিহে আপোনালোকে মন কৰে। যিহেতু এতিয়া বেঙেনা ঢেৰ ওলাই আছে বজাৰত, বনাব আৰু। ঠিক আছে, আজিলৈ আহিছোঁ, কালিলৈ আকৌ লগ পাম। বাই বাই।